তিনিটা দিন উকলি গ'ল কিন্তু বৰ্তমানো সন্ধান উলিওৱা নাই নলবাৰী ডকাইতি হত্যাকাণ্ডৰ দোষীৰ আজিও কৰায়ত্ব নহল মহগুলিৰ ঘটনাৰে জড়িত সেই অপৰাধীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ নলবাৰী আৰক্ষী বুলি প্ৰশ্ন উত্থাপন হৈছে তদন্তৰ নামত কেৱল ভেকু ভাওনাহে চলিছে বুলি অভিযোগ উত্থাপন কৰিছে লগতে চৰম নিৰাপত্তাহীনতাতো ভুগিছে প্ৰমোদ বৰ্মনৰ পৰিয়াল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ৰাইজে যেটো মহগুলিৰ যি ডকাইতি লগতে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল এই ক্ষেত্ৰত আৰক্ষী বা প্ৰশাসন ব্যৰ্থ বুলি একাংশই অভিযোগ উত্থাপন কৰিছে যেটো তিনিটা দিন উকলি গ'ল আৰু তিনিটা দিন উকলি যোৱাৰ পাছতো বৰ্তমানেও কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই যি ডকাইতি বা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল সেই দোষী বৰ্তমান মুকলি আকাশৰ তলত বৰ্তমানেও ঘূৰি আছে কোনো অভিযুক্তক বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব আটক কৰিবলৈ সক্ষম হোৱা নাই অপৰাধীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নেকি নলবাৰী আৰক্ষী তাক লৈও প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনৰ মনত আমি সবিশেষ জানিম পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিছো নলবাৰীলৈ উপস্থিত আছে আমাৰ সতীৰ্থ চন্দন শৰ্মা আপোনাৰ কাষলৈ আহিছো তিনিটা দিন উকলি গ'ল আজিও সেই হত্যাকাণ্ড বা ডকাইতি কাণ্ডৰ লগত জড়িত অভিযুক্তক আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই পৰিয়ালটো অভিযোগ উত্থাপন কৰিছে প্ৰমোদ বৰ্মনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি কি কাৰণে আৰক্ষীয়ে বৰ্তমানেও কোনো ধৰণৰ সংসত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই দুৰ্বৃত্তৰ আপোনাৰ কাষলৈ আহিছো চন্দন সবিতা নিশ্চিতভাৱে ক'ব লাগিব আজি প্ৰমোদ বৰ্মনৰ হত্যাকাণ্ডৰ 3 দিন পাৰ হ'ল কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে স্মাৰ্ট আৰক্ষীয়ে কিন্তু প্ৰমোদ বৰ্মনৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই এয়া এক দুৰ্ভাগ্যজনক ক'ব লাগিব কিয়নো যোৱা 29 আগষ্টৰ নিশা যি এই মহকুলি গাঁৱতে আমি উপস্থিত আছোঁ বৰ্তমান প্ৰমোদ বৰ্মনৰ বাসগৃহত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যি 3 দিন পাৰ হ'ল 3 দিন পাৰ হোৱাৰ পিছতো স্মাৰ্ট আৰক্ষীয়ে আধুনিকৰণৰ কথা কোৱা হয় আৰক্ষী মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ স্মাৰ্ট আৰক্ষীৰ আধুনিকৰণৰ কথা কোৱা হয় কিন্তু আজি 3 দিন পৰ্যন্ত উকলি গ'ল এই মুহূৰ্তলৈকে ডকাইতৰ কোনো এগৰাকীকে আটক কৰিবলৈ স্মাৰ্ট আৰক্ষীয়ে কিন্তু সক্ষম হোৱা নাই নলবাৰী বেলশৰ আৰক্ষীয়ে 3জন লোকক তেওঁলোকে সোধপোছৰ বাবে আটক কৰিছিলে আৰু ইতিমধ্যে এই 3গৰাকী লোকক ইতিমধ্যে যি বেলশৰ আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিছে কেৱল সোধপোছৰ কাৰণেহে লৈ গৈছিলে কিন্তু বৰ্তমানলৈকে প্ৰকৃত হত্যাকাৰী এই মুহূৰ্তলৈকে কিন্তু আটক কৰিব পৰা নাই এয়া এক দুৰ্ভাগ্যজনক কিয়নো দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ কাৰণে নলবাৰী জিলাত প্ৰথমটো হত্যাকাণ্ড এয়া যি এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেওঁক নিজ গৃহত আহি হত্যা কৰা হৈছে পত্নীৰ সন্মুখত হত্যা কৰা হৈছে এক দুৰ্ভাগ্যজনক কিন্তু তাৰ পিছতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে স্নিফাৰ ডগ লৈ অনা হৈছে এই বাসগৃহলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছিলে দেখিবলৈ পোৱা গৈছিলে যি ফৰেনচিক দল আহিছিলে CID আহিছিলে ইয়াতে কিন্তু এই মুহূৰ্তলৈকে যি হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই ডাঙৰ কথা হ'ল CIDৰ যিগৰাকী IGP যিগৰাকী DIG এই ইয়াতে আহিছিলে আৰু তেওঁ কৈছিলে যে হত্যাকাৰীক শীঘ্ৰে আটক কৰা হ'ব আনকি আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে আহি বাসগৃহত পৰিয়ালৰ লোকক আশ্বাস দিছিলে যে শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব যি প্ৰমোদ বৰ্মনৰ হত্যাকাৰীক কিন্তু এই মুহূৰ্তলৈকে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই নলবাৰী বেলশৰ আৰক্ষীয়ে এয়া এক দুখজনক কথা ইতিমধ্যে নলবাৰীত বিভিন্ন স্থানীয় লোকসকলে হওক বা নলবাৰীৰ বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি পূৰ্বতে কেইবাটাও আমি দেখুৱাইছিলোঁ যি পোনপটীয়া সম্প্ৰচাৰ যোগে স্থানীয় লোকৰ আমি মন্তব্য লৈছিলোঁ এগৰাকী পৰিয়ালৰ লোক আছে এই মুহূৰ্তত মন্তব্য ল'ব বিচাৰিম যেহেতু 3 দিন পাৰ হ'ল এই মুহূৰ্তলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হত্যাকাৰীক কি ক'ব তাৰ বাবে আমি দুঃখিত কাৰণ মই যেতিয়া প্ৰথম আহিছিলোঁ মই মানে কি নলবাৰীৰ পৰা নলবাৰীত ঘৰ যিহেতু মোৰ প্ৰথম আহোঁতে তেতিয়াই প্ৰথম মানে কি আৰক্ষীক অৱগত কৰিছিলোঁ তেখেতসকলে সুন্দৰ ৰেছপন্স দিছিলে কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই সেইটো মানে কি আৰক্ষীৰ ওচৰত অলপ মানে কি সিহঁতে চেষ্টা কৰিছে নকৰা বুলি কোৱা নাই কিন্তু চেষ্টা আৰু যেন বেছিকৈ কৰি দোষীক মানে কি শাস্তি প্ৰদান কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰাটো অত্যন্ত প্ৰয়োজন মই ভাবোঁ ইমান ডাঙৰ এটা ঘটনা য'ত DIG গৰাকী আহিছিলে CID ইন্দ্ৰাণী বৰুৱা তাৰ পিছতো এই মুহূৰ্তলৈকে কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কি ক'ব সেইটো বিষয়ত কি ক'ম তেখেতসকলে চেষ্টাটো কৰি আছে কিন্তু তেখেতসকলে হয়তো দোষীক বিচাৰিবলৈ আৰু অলপ সময় লৈছে
কাৰণ এনেকুৱা নহয় ন লগে লগে ধৰিব পাৰিব কিন্তু জলদি ধৰাৰ কাৰণে বাইদেউ যিটো কেছ ইনভেষ্টিগেশ্যন কৰিছে তেখেত বাইদেউ বহুত চেষ্টা কৰিছে ইয়াতে 2বাৰ 3বাৰ ভিজিট কৰি আছে মানে কথা পাতি আছে তাৰ ফলত কি হয় আৰু আমি আইনৰ ওপৰত এৰি দিছোঁ আইনে যদি সোনকালে ধৰে তেতিয়া আমিও অলপ শান্তি পাম আমাৰ লগতে এই চুবুৰীটোৰ চুবুৰীৰ লগতে নলবাৰী জিলাৰ প্ৰত্যেকজন মানুহে আইনে ধৰিব পাৰিছে আৰক্ষীয়েও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে পৰিয়ালৰো বিশ্বাস অতি শীঘ্ৰেই পৰিব সেই দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিব আৰু পৰিয়ালটোৱে ন্যায় পাব NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা